প্ৰথমে সমূহ মৰিগাঁওবাসী তথা অসমবাসী ৰাইজলৈ শেহতীয়াকৈ হ'লেও মোৰ অন্তৰৰ নিবিত গুণৰ পৰা সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক যি নৱবৰ্ষ, অসমীয়া যি নৱবৰ্ষ, এই নৱবৰ্ষই সকলোলৈকে আনন্দ আনক, সকলো সুখে থাকক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই যোৱা 5টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপুল সঁহাৰি পাই যোৱা 5টা বছৰ ৰাইজৰ ওচৰত থাকি, ৰাইজৰ লগত থাকি 5টা বছৰ অতিক্ৰম কৰিলোঁ। এইবাৰো ৰাইজে মোক আনিছে, ৰাইজে আগুৱাই দিছে। ৰাইজৰ সমৰ্থনত, ৰাইজৰ যি বিচাৰ, সেই বিচাৰধাৰাৰে আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবঢ়াই দিছে। সেই ৰাইজে বিচাৰিছে যিহেতু ৰাইজে তাৰ নিৰ্ধাৰণ কৰিব। কেনেধৰণে তেখেতসকলে ৰাইজে নিৰ্ধাৰণ কৰে, সেই হিচাপে তেখেতসকলৰ লগত আছো, থাকি তেখেতসকলৰ লগত আগুৱাই যাবলৈ চেষ্টা কৰিছো। দলে যি কাম কৰিছে, আমাৰ জাগৃত সমষ্টিৰ মন্ত্ৰী তথা মন্ত্ৰী মহোদয় যি ভূমিকা, যি তেখেতৰ কৰ্মৰাজি, সেই ৰাজি তথা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্মৰাজি, তেখেতৰ যি ৰাইজৰ প্ৰতি যি সঁহাৰি, ৰাইজক যেনেধৰণে আগুৱাই নিছে, অঞ্চলক, দেশক যেনেধৰণে আগুৱাই নিছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰবল নেতৃত্ব, প্ৰভাৱ আছে, সেই প্ৰভাৱে ৰাইজৰ কাম বহুখিনি যথেষ্ট আগুৱাই গৈছে। তেখেতসকলে যি কৰিছে ভালেই কৰিছে, বা যি কৰিছে ৰাইজৰ হকে কৰিছে। সেই তেখেতসকলৰ যি নেতৃত্ব, সেই নেতৃত্বৰ লগত আছিলো। এতিয়া ৰাইজ যিহেতু তেখেতসকলৰ লগত আছে, তেখেতসকলৰ লগত থাকিব, আৰু আমাকো তেখেতসকলে সেই ৰাইজে আগুৱাই নিছে। গতিকে ৰাইজে কি হিচাপে প্ৰতিদ্বন্দ্বিতালৈ নিছে, সেইটো ৰাইজে বিচাৰ কৰি চাব বুলি ক'বলৈ, ৰাইজৰ যি উন্নয়ন, ৰাইজৰ মহিলাসকলৰে হওক, আমাৰ উদীয় যুৱকসকলৰে হওক, আমাৰ যি আগন্তুক বৰ্ষৰ, যি আগন্তুক দিনৰ কাৰণে যেনেকে ধৰণে তেখেতসকলক সহায় কৰিব, তেখেতসকলৰ লগত থাকিম, আছো আৰু থাকিব চেষ্টাও কৰো। যোৱা 5 বছৰ ৰাইজৰ লগতে পাৰ কৰিছো। গতিকে ইছ্যু বুলি ক'বলৈ তেখেতসকলৰ যি আৱেগ অনুভূতি, যি দুখ সুখৰ লগত পাৰ কৰিম বুলিয়ে তেখেতসকলৰ ওচৰলৈ যাম। মই যথেষ্ট সুখী, যিহেতু ৰাইজৰ লগত আছিলো, ৰাইজে ৰাখিছিলে, ৰাইজৰ আশীৰ্বাদ পাইছিলো, আৰু ৰাইজৰ লগতে সেই 5টা বছৰ পাৰ কৰিলো। আৰু যেনেধৰণে মোৰ উন্নয়নমূলক কৰ্ম কৰিব পৰা আছিলে, সেইখিনি মই তেনেধৰণে পাৰ কৰিলো। এইবাৰ যদি মই জয় হওঁ, ৰাইজৰ যি আৱেগ বুলি ক'লে, যিহেতু ময়ো এগৰাকী নাৰী, গতিকে নাৰীৰ যি সবলীকৰণ, নাৰীৰ যি আৱেগ, নাৰীৰ যি অনুভূতি, সেই আৱেগ অনুভূতি সবলীকৰণৰ কাৰণে ৰাইজৰ ওচৰত যিমানখিনি পাৰো নাৰী সবলীকৰণ কৰিবলৈ চেষ্টা কৰিম। হয়, এনেকুৱা হৈছে যে যুৱকসকলে যি ভূমিকা লয়, বা যুৱ শক্তিৰ যি ভূমিকা, সেই যুৱ শক্তিৰ ভূমিকাই যুৱ শক্তিক আগুৱাই গলে আমাৰ দেশ আগুৱাই যায়। তো সেই যুৱ শক্তিসকলে প্ৰতিদ্বন্দ্বিতাত আগভাগ লৈছে, আৰু তেখেতসকলে নিশ্চয়কৈ ৰাইজৰ ওচৰলৈ সঘনাই যাব পাৰিব, সঘনাই ৰাইজৰ কাষ চাপিব পাৰিব। সেই যুৱ শক্তিৰ প্ৰভাৱটো সদায় দৰকাৰ। নিশ্চিত উত্তৰটো মই এতিয়া আপোনাক সময় আৰু যিহেতু আছে, আমাৰ প্ৰতিদ্বন্দ্বিতা জাষ্ট আৰম্ভ হৈছে, গতিকে ভোটৰ সংখ্যাটো ৰাইজে যেনেধৰণে দিয়ে, ধৰক মই এটা শতাংশ, যোৱাবাৰ যেনেকুৱা এটা শতাংশত মই প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছিলো, তাতকে ভাল হ'ব বুলি মই আশাবাদী। নিৰ্বাচন আয়োগে দিছে, এই নিৰ্বাচন আয়োগৰ যি নিয়ম নীতি, এই নিয়ম নীতিৰ মাজত আমি যিহেতু দেশৰ গণতন্ত্ৰক বিশ্বাস কৰো, গতিকে তেখেতসকলে সেই হিচাপে যিটো নিয়ম বান্ধি দিছে, সেই নিয়ম লৈ আগবাঢ়িব লাগিব। মই সুখী। তেখেত যথেষ্ট প্ৰভাৱশালী, যথেষ্ট সুদক্ষ, তেখেতৰ চিন্তাধাৰা যি ৰাইজৰ সেৱা কৰাৰ, সেইকাৰণে মই তেখেতৰ চিন্তাধাৰাৰ লগত মই সুখী। মোৰ ৰাজনীতি জগতত মই ভৰি দিয়া মোটামুটি আজি 25 বছৰ হ'ল। ৰাজনীতি কৰিবলৈ গ'লে তিতা মিঠা থাকে, কিন্তু ভাল এইটোৱে লাগে যে যেতিয়াৰ পৰা কৰিছো, ৰাইজৰ অশেষ আশীৰ্বাদ শিৰত লৈ পেলাই আগবাঢ়িছো, আৰু ৰাইজৰ সেই আশীৰ্বাদকনৰ কাৰণে ৰাইজসকলৰ লগত থাকিবলৈ খুবেই হেঁপাহ। তেখেতসকলে ৰাইজে যিহেতু আনিছে,
তেখেতসকলক মই ক'বলগীয়া নাই। তেখেতসকলে যেনেধৰণে মোক আগুৱাই নিছে তেখেতসকলক মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলক মোৰ নিজাকে ক'বলগীয়া নাই। কৰিছো তেখেতসকলে মৰম আশীৰ্বাদ দিছে, যথেষ্ট দিছে। 6টা পঞ্চায়তৰ অন্তৰ্গত যি ৰাইজৰ যিটো মানে আশা দিছে, যিটো ৰাইজে মোৰ লগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই ভবাই নাছিলো তেখেতসকলে যে ইমান এটা মানে আদৰ বা আশ্বাস মোক দিব। তাৰ কাৰণে মই মোৰ দন্দুৱা জিলা পৰিষদৰ সমূহ ৰাইজলৈ মোৰ সেৱা নিবেদন কৰিছো। চকুত পৰিছে মানে যিহেতু আমি যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰি আগবাঢ়ি বিজয়ী হৈ আহিছিলো, তাৰ পিছতে কা আন্দোলন হ'ল 6 মাহ, তাৰপিছত কৰোণা হ'ল 2 বছৰ। আঢ়ৈটা বছৰ আমি আচলতে আমাৰ যি নিয়মাৱলী দিছিলে চৰকাৰে, মানে আমি যেনেদৰে থাকিব লগা হ'ল, ৰাইজৰ কাষলৈ যাব পৰা নগৈছিল। গতিকে সেই আঢ়ৈটা বছৰত আমাৰ কৰিবলগীয়া যথেষ্ট আছিল। গতিকে সেই আঢ়ৈটা বছৰৰ যিখিনি কৰিব নোৱাৰিলো, সেই কৰিব নোৱাৰা দুখখিনি আছে। সেইখিনি ভগৱানে যদি দিয়ে শক্তি, ৰাইজে যদি সঁহাৰি দিয়ে, নিশ্চয় কৰিম।